গাইজ ওয়েলকাম ব্যাক টু মাই জিমি ব্লগ আৰু আজি হৈছে নৱমী আৰু আজিৰ দিনত দেৱী দুৰ্গা মা জিৰণি ল'ব আৰু আজি বিভিন্ন ঠাইত পুৰা মানুহ হ'ব আৰু যিহেতু আজি লাষ্ট আৰু আজি আমি যাবলৈ লৈছোঁ যোৰহাটত আৰু পুৰা ড্ৰেছ পিন্ধি ল'লোঁ আৰু এতিয়া আমি যাব লাগে আৰু আপোনালোকে কোনোবা যদি মোৰ চেনেলটো চাই আছে নতুনকৈ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে বেল আইকনটো প্ৰেছ কৰিব তেতিয়া বলক যাব লাগে। তো গাইজ আমি যোৰহাট আহি পালোঁ আৰু আমি আহিয়ে প্ৰথম ঠাকুৰবাৰী মন্দিৰ আহিছোঁ আৰু ইয়াত প্ৰতি বছৰ ভিৰ হয় আৰু এই বছৰো ভিৰ দেখা গৈছে। এয়া চাওক আৰু ইয়াতো সংগ্ৰাম মানুহে যোৰহাটত এয়া চাওক গাইজ মোৰ পিছত ইমানে মানুহ পুৰা আৰু আজি বুলি আজি মানুহ আৰু ইয়াতো চব দেখা লগ সংগ্ৰাম বনাই আছে আৰু ইয়াত জেগাত দৃশ্যসমূহ চাব পাৰিছে। এয়া চাওক গাইজ মন্দিৰত ইমানে মানুহ একদম যাবলৈ পৰা নাই, একদম ঠেলি সিঁচি যাবলগীয়া হৈছে। তো যেনেকৈ হওক যাবই লাগিব আৰু ইমান দূৰৰ পৰা আহিছোঁ তো ৰাম মন্দিৰটো নোচোৱাকৈ গ'লেতো বাগবাৰী এইটো ৰাম মন্দিৰলৈ আৰু ইমানে ভিৰ মই লাইনত ৰখি এতিয়া আহি পিনে মাৰ দৰ্শন ল'লোঁ আৰু এতিয়া জাষ্ট তাৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু এতিয়া বাহিৰতে মই ৰখি আছোঁ আৰু এটা মানুহ চব গাইজ আৰু ইয়াত প্ৰতি বছৰে এনেকুৱা এনেকৈ ভিৰ হৈ থাকে আৰু এই বছৰে তেনেকুৱা দেখা গৈছে আৰু ইয়াত চাব পাৰি এতিয়া বৰ্তমান ৰেল অহা নাই আৰু চাব পাৰি গাইজ আৰু ইয়াত অকণমান বহিলোঁ ভালকৈ মানে বহুত নাইকিয়া আহে মানে মন ভালকৈ হৈছে নতুনকৈ ফ্লাইঅভাৰ বনাইছে তাত যোৱা নাই আমি যাম ডাইৰেক্ট আপোনালোককো দেখাম যে আমি যোৰহাটৰ ফ্লাইঅভাৰটো উঠি আহিলোঁ আৰু এই চব নতুনকৈ বনোৱা যোৰহাটৰ ফ্লাইঅভাৰ আৰু আপোনালোকে দেখাব পাৰিছোঁ চব ট্ৰেইন ষ্টেচন নতুনকৈ বনোৱা ফ্লাইঅভাৰটো যোৰহাটত আৰু এইটো আপোনালোকে চাব পাৰিছে ফাৰ্ষ্ট টাইম যোৰহাটৰ ফ্লাইঅভাৰত উঠিছোঁ আৰু ইয়াত চব মানুহৰ ভিৰ পূজাৰ মাজত পূৰা ভিৰ পৰিছে তাৰপৰা আমাৰ লগৰকেইটা আহি আছে ঠিক আছে আমি ঠিকেই ফ্লাইঅভাৰ উঠিছিলোঁ কিন্তু মানে য'ত আমি উঠিছিলোঁ মানে উঠা আৰু নমা আৰু এতিয়া আমি উঠিব লাগিব একদম প্ৰথম পৰা উঠিব লাগিব প্ৰথম পৰা উঠিলেহে মানে আমি মেইন যোনটো হাই ৰোড তাৰপৰা আমি মানে চাব পাৰিম পৰা এতিয়া আমি এইফালে যাব লাগিব এইফালৰ পৰা গৈ পিনে এইফালে উঠিব লাগিব আমি ফ্লাইঅভাৰত উঠি আহিলোঁ আৰু জীৱনৰ প্ৰথমবাৰ আজি ফ্লাইঅভাৰত ঘূৰি দিছোঁ বহুতেই ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ ডেভেলপ কৰিলে ফ্লাইঅভাৰটো তাকে বহুতেই ভাল লাগিছে আৰু ইয়াৰ পৰা আপোনালোকে চাওক আপোনালোকক কেনেকুৱা লাগিছে ফ্লাইঅভাৰটো এবাৰ কমেণ্ট কৰি জনাওক তেওঁলোকৰ মাজত পূৰা পেইণ্টিং কৰিছে মানুহ চক গাইজ এইফালে চক মানুহ অকণমান টাইম ৰখিব পৰা নাই পুলিচে পূৰা খেদুৱাই আছে মানুহক আৰু মানে আজি আৰু এইফালে পূজা চিজন মানুহকেইটা চব ব্ৰিজৰ ওপৰৰ পৰা অহা যোৱা কৰিছে সেইকাৰণে পুলিচৰ পৰা গাৰ্ড দি দিলে আৰু পুলিচ গাৰ্ড দিয়াৰ কাৰণে বহুতে ভাল হ'ল ব্ৰিজৰ পৰা নামি আছোঁ ব্ৰিজ পূৰা শেষ হৈ গ'ল শেষ মানে একেবাৰে শেষ হোৱা নাই মানে আমি মানে পাৰ হৈ আহিলোঁ এতিয়া হাইৰোড পাম আৰু আমি নামিলোঁ আৰু এইফালে মানুহকেইখন চব ইমান ধুনীয়া লাগে চাবলৈ আৰু সজাইছে গাইজ
ঘৰ আহি পালোঁ আৰু আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব। তো গাইজ আজি ভিডিঅ'টো ইমানে সামৰিছোঁ আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই।